মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই সমষ্টিত ৰামপুৰ খেলপথাৰত 5 তাৰিখে আহিব। এটা বৃহৎ ৰোড শ্ব' কৰা হ'ব। প্ৰায় 40,000তকৈ অধিক লোক এই ৰোড শ্ব'টোত উপস্থিত হ'ব। আৰু মুখ্যমন্ত্ৰী বুলি ক'লে আপুনি সকলোৱে জানে এটা বিশেষ ক্ৰেজ, এটা বিশেষ উৎসাহ আছে ৰাইজৰ মাজত। আৰু আমাক ডেইলি আপোনালোকে যেতিয়া সুধিলে এতিয়া মুখ্যমন্ত্ৰী কেতিয়া আহিব, ডেইলি আমাক কৈছে দাদা আমাক মামাৰ মিটিং লাগে, হিমাংশু আমাক CM ছাৰৰ মিটিং লাগে, হিমাংশু CM কেতিয়া আহিব। এতিয়া আপোনালোকৰ জৰিয়তে মই ৰাইজক জনাব বিচাৰিছোঁ যে মৰমৰ মুখ্যমন্ত্ৰী, আদৰৰ মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলাশবাৰী সমষ্টিত অহা 5 এপ্ৰিল তাৰিখে গধূলি 5 বজাত ৰামপুৰ খেলপথাৰত আহিব। মিত্ৰজোঁটক এইবাৰ পলাশবাৰী সমষ্টিত বিপুল সঁহাৰি জনাইছে ৰাইজে। অগপ ৰাভা যৌথ মঞ্চ BJPয়ে যি ধৰণে আমি ধাৰাবাহিকভাৱে প্ৰত্যেকটো সমষ্টিৰ চুকে কোণে আমি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছোঁ। আমি এটা কথা উপলব্ধি কৰিছোঁ যে ৰাইজ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। ৰাইজ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি উন্নয়ন কৰিছে আৰু সেই উন্নয়ন ইমান সুন্দৰভাৱে গ্ৰাউণ্ডলৈকে গৈছে আৰু তাৰে ফলস্বৰূপত ৰাইজে এইবাৰ BJPৰ প্ৰত্যেকখন মিটিঙত, প্ৰত্যেকটো আমাৰ সৰু সৰু পঞ্চায়তৰ মিটিঙত ওলাহি বৃহৎ সঁহাৰি আমাক জনাইছে। আৰু মই জনাবলৈ বিচাৰিছোঁ যে ৰাইজৰ মাজত পুনৰবাৰ আমাৰ দলৰ অতিকৈ জ্যেষ্ঠ নেতা তথা অসম তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ এই অঞ্চলত ছয়গাঁও হাইস্কুল খেলপথাৰত অহা 3 তাৰিখে দিনৰ 1 বজাত আহিব। মই আপোনালোকৰ জৰিয়তে সমূহ পলাশবাৰীবাসী ৰাইজক এই সভাখনত আহি উপস্থিত হৈ সভাখনত অংশগ্ৰহণ কৰি তেখেতৰ বক্তব্য শুনিবলৈ বা তথা তেখেতক এটা দৰ্শন দিবলৈ মই ৰাইজক আহিবলৈ আৰু মিটিংখনত যোগদান কৰিবলৈ মই আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয় আমাৰ এই সমষ্টিত ৰামপুৰ খেলপথাৰত 5 তাৰিখে আহিব। এটা বৃহৎ ৰোড শ্ব' কৰা হ'ব। প্ৰায় 40,000তকৈ অধিক লোক এই ৰোড শ্ব'টোত উপস্থিত হ'ব। আৰু মুখ্যমন্ত্ৰী বুলি ক'লে আপুনি সকলোৱে জানে এটা বিশেষ ক্ৰেজ, এটা বিশেষ উৎসাহ আছে ৰাইজৰ মাজত। আৰু আমাক ডেইলি আপোনালোকে যেতিয়া সুধিলে এতিয়া মুখ্যমন্ত্ৰী কেতিয়া আহিব, ডেইলি আমাক কৈছে দাদা আমাক মামাৰ মিটিং লাগে, হিমাংশু আমাক CM ছাৰৰ মিটিং লাগে, হিমাংশু CM কেতিয়া আহিব। এতিয়া আপোনালোকৰ জৰিয়তে মই ৰাইজক জনাব বিচাৰিছোঁ যে মৰমৰ মুখ্যমন্ত্ৰী, আদৰৰ মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পলাশবাৰী সমষ্টিত অহা 5 এপ্ৰিল তাৰিখে গধূলি 5 বজাত ৰামপুৰ খেলপথাৰত আহিব। মিত্ৰজোঁটক এইবাৰ পলাশবাৰী সমষ্টিত বিপুল সঁহাৰি জনাইছে ৰাইজে। অগপ ৰাভা যৌথ মঞ্চ BJPয়ে যি ধৰণে আমি ধাৰাবাহিকভাৱে প্ৰত্যেকটো সমষ্টিৰ চুকে কোণে আমি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছোঁ। আমি এটা কথা উপলব্ধি কৰিছোঁ যে ৰাইজ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে। ৰাইজ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি উন্নয়ন কৰিছে আৰু সেই উন্নয়ন ইমান সুন্দৰভাৱে গ্ৰাউণ্ডলৈকে গৈছে আৰু তাৰে ফলস্বৰূপত ৰাইজে এইবাৰ BJPৰ প্ৰত্যেকখন মিটিঙত, প্ৰত্যেকটো আমাৰ সৰু সৰু পঞ্চায়তৰ মিটিঙত ওলাহি বৃহৎ সঁহাৰি আমাক জনাইছে। আৰু মই জনাবলৈ বিচাৰিছোঁ যে ৰাইজৰ মাজত পুনৰবাৰ আমাৰ দলৰ অতিকৈ জ্যেষ্ঠ নেতা তথা অসম তথা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ এই অঞ্চলত ছয়গাঁও হাইস্কুল খেলপথাৰত অহা 3 তাৰিখে দিনৰ 1 বজাত আহিব। মই আপোনালোকৰ জৰিয়তে সমূহ পলাশবাৰীবাসী ৰাইজক এই সভাখনত আহি উপস্থিত হৈ সভাখনত অংশগ্ৰহণ কৰি তেখেতৰ বক্তব্য শুনিবলৈ বা তথা তেখেতক এটা দৰ্শন দিবলৈ মই ৰাইজক আহিবলৈ আৰু মিটিংখনত যোগদান কৰিবলৈ মই আহ্বান জনাইছোঁ।